হেল্ল' বন্ধু-বান্ধৱীসকল, আজি আমি আছাম পুলিচ ABUPৰ কাৰণে 20টা টপ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম আৰু 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ হ'ব। চ' গতিকে বলকচোন আমি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। চ' আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, মহাৰথী উপন্যাসখনৰ লেখক কোন আছিল? অপশ্যন এ হীৰেণ ভট্টাচাৰ্য, অপশ্যন বি চন্দ্ৰপ্ৰসাদ শইকীয়া, অপশ্যন চি অৰুণ শৰ্মা আৰু অপশ্যন ডি আছে অজিত শৰ্মা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, চন্দ্ৰপ্ৰসাদ শইকীয়া। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমৰ বৰ্তমান পৰিৱেশ আৰু বন মন্ত্ৰী কোন? অপশ্যন দি আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, চন্দ্ৰমোহন পাটোৱাৰী। অসমৰ বৰ্তমান পৰিৱেশ আৰু বন মন্ত্ৰীগৰাকীৰ নাম হ'ল চন্দ্ৰমোহন পাটোৱাৰী। নেক্সট কুৱেশ্যন নম্বৰ 3, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম কি আছিল? অপশ্যন এ কালিন্দী, অপশ্যন বি ভুৱনেশ্বৰী, অপশ্যন চি শ্ৰীমতী আৰু অপশ্যন ডি আছে সূৰ্যৱতী। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, সূৰ্যৱতী। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম আছিল সূৰ্যৱতী। নেক্সট কুৱেশ্যন নম্বৰ 4, শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? অপশ্যন এ আদিকাণ্ড, অপশ্যন বি লংকাকাণ্ড, অপশ্যন চি উত্তৰাকাণ্ড আৰু অপশ্যন ডি আছে অযোধ্যাকাণ্ড। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, উত্তৰাকাণ্ড। শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড অনুবাদ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 5, ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? অপশ্যন এ মাধৱদেৱ, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি অনন্ত কন্দলী আৰু অপশ্যন ডি আছে হেম বৰুৱা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, মাধৱদেৱ। মাধৱদেৱে ভক্তি ৰত্নাৱলী ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, অসমৰ জাতীয় সংগীত প্ৰথমে ক'ত পৰিৱেশন কৰা হৈছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি তেজপুৰ, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি আছে গোৱালপাৰা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, তেজপুৰ। অসমৰ জাতীয় সংগীত প্ৰথমে তেজপুৰত পৰিৱেশন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, বৰ্মন বংশ কামৰূপত কিমান বছৰ ৰাজত্ব কৰিছিল? অপশ্যন এ দিছে 400 বছৰ, অপশ্যন বি 600 বছৰ, অপশ্যন চি 700 বছৰ আৰু অপশ্যন ডি দিছে 300 বছৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 300 বছৰ। বৰ্মন বংশ কামৰূপত 300 বছৰ ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, দিছৈ বাহৰ তলত উল্লেখিত কোনখন জিলাৰ পুৰণি নাম? অপশ্যন এ তেজপুৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি তিনিচুকীয়া আৰু অপশ্যন ডি দিছে ডিব্ৰুগড়। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, যোৰহাট। দিছৈ বাহৰ যোৰহাট জিলাৰ পুৰণি নাম আছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, বাণ থিয়েটাৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি নাৰায়ণপুৰ আৰু অপশ্যন ডি আছে গুৱাহাটী। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, তেজপুৰ। বাণ থিয়েটাৰ তেজপুৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 10, কিমান চনত অসম আন্দোলন সংগঠিত হৈছিল? অপশ্যন এ 1779 চনত, অপশ্যন বি 1978 চনত, অপশ্যন চি 1777 চনত আৰু অপশ্যন ডি আছে 1789 চনত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, 1779 চনত অসম আন্দোলন সংগঠিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, অসমৰ কোনখন জিলাত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই? অপশ্যন এ আছে মাজুলী, অপশ্যন বি কাৰ্বি আংলং, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি আছে ডিমা হাছাও। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ডিমা হাছাও। ডিমা হাছাও জিলাত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমৰ আটাইতকৈ কম সময়ৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ গোলাপ বৰবৰা, অপশ্যন বি কেশৱ মহন্ত, অপশ্যন চি ভূমিধৰ বৰ্মন আৰু অপশ্যন ডি আছে বিষ্ণুৰাম মেধি। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ভূমিধৰ বৰ্মন। অসমৰ আটাইতকৈ কম সময়ৰ মুখ্যমন্ত্ৰী আছিল ভূমিধৰ বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাৰতীয় সংবিধান ৰচনা উপ সমিতিত সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি মাণিক চন্দ্ৰ বৰুৱা, অপশ্যন চি সৈয়দ মহম্মদ ছাদুল্লাহ আৰু অপশ্যন ডি আছে তৰুণ ৰাম ফুকন। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যন নম্বৰ 14, জনসংখ্যা দিশৰ পৰা চালে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? অপশ্যন এ ত্ৰয়োদশ স্থান, অপশ্যন বি চতুৰ্দশ স্থান, অপশ্যন চি ষষ্ঠদশ স্থান আৰু অপশ্যন ডি আছে পঞ্চম স্থান। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, চতুৰ্দশ স্থান। জনসংখ্যা দিশৰ পৰা ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান চতুৰ্দশ স্থান। নেক্সট কুৱেশ্যন নম্বৰ 15, ভাৰতৰ প্ৰাচীনতম
তেল উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি? অপশ্যন এ অসম, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি নাগালেণ্ড আৰু অপশ্যন ডি আছে পশ্চিমবংগ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, অসম। নেক্সট কুৱেশ্যন নাম্বাৰ 16। বানৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? অপশ্যন এ শ্ৰীকৃষ্ণই, অপশ্যন বি বলভদ্ৰই, অপশ্যন চি অনিৰুদ্ধই আৰু অপশ্যন ডি আছে যুধিষ্ঠিৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, অনিৰুদ্ধই। বানৰজাৰ জীয়ৰী উষাক অনিৰুদ্ধই বিয়া কৰাইছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 17। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? অপশ্যন এ আছে সিংহাসন পাহাৰ, অপশ্যন বি বৰাইল পাহাৰ, অপশ্যন চি ডাম্বাক্সু পাহাৰ আৰু অপশ্যন ডি আছে হামৰেন পাহাৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 18। বংগ বিভাজনৰ সময়ত ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন এ আছে লৰ্ড কাৰ্জন, অপশ্যন বি লৰ্ড কেনিং, অপশ্যন চি ডেভিড স্কট আৰু অপশ্যন ডি আছে এটাও নহয়। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, লৰ্ড কাৰ্জন। বংগ বিভাজনৰ সময়ত ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কাৰ্জন। নেক্সট কুৱেশ্যন নাম্বাৰ 19। অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম? অপশ্যন এ ধুবুৰী, অপশ্যন বি কাৰ্বি আংলং, অপশ্যন চি ডিমা হাছাও আৰু অপশ্যন ডি আছে ধেমাজি। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ডিমা হাছাও। ডিমা হাছাওত জনসংখ্যা আটাইতকৈ কম। নেক্সট কুৱেশ্যন নাম্বাৰ 20। অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি? অপশ্যন এ গুৱাহাটী, অপশ্যন বি নগাঁও, অপশ্যন চি শিলচৰ আৰু অপশ্যন ডি ডিব্ৰুগড়। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, গুৱাহাটী। অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম হ'ল গুৱাহাটী।